আপুনি যদি পলাই বিয়া পাতিম বুলি ভাবি আছে তেন্তে চাৰিটা কথা একদম মনত ৰাখিব। এক নম্বৰ কথাটো হ'ল তোমাৰ গাৰ্লফ্ৰেণ্ডৰ বয়স 18 বছৰ হৈছে নে নাই, এইটো প্ৰথম কথা মনত ৰাখিব। দুই নম্বৰ কথাটো হ'ল যদি তোমাৰ গাৰ্লফ্ৰেণ্ডক তুমি পলাই আনি বিয়া পাতিম বুলি ভাবিছা, তুমি তাইক ভালদৰে ৰাখিব পাৰিবানে নাই, তাইক ভালদৰে খুৱাব পাৰিবানে নাই। যদি তাইক ভালদৰে খুৱাব নোৱাৰা, ধৰাচোন 2 সাঁজ ভাতো যদি তাইক তুমি খুৱাব নোৱাৰা, তেন্তে তাইক পলাই নানিবা। আৰু 3 নম্বৰ কথাটো হ'ল এইটো সবতকৈ দৰকাৰী কথা, তাই তোমাক সঁচাকৈ ভাল পায় নে নাপায় সেইটো তুমি আগত জানিব লাগিব। কাৰণ তুমি তাইক পলাই নিয়াৰ পাছত তাইৰ ঘৰৰ মানুহে কেছ দিব পাৰে থানাত গৈ পেলাই। যেতিয়া তাইৰ ঘৰৰ মানুহে থানাত গৈ কেছ দিব আৰু তাৰ পাছত যেতিয়া কোৰ্টত বা পুলিচ ষ্টেচনত তাই যেতিয়া ষ্টেটমেণ্ট ল'ব, সেই ষ্টেটমেণ্টটো যাতে তাই তোমাৰ আগেইনষ্টত দি নিদিয়ে। আৰু যদি বাই চান্স ভুলতো তাই যদি ঘৰৰ মানুহৰ কথা শুনি পালে তোমাৰ আগেইনষ্টত মিছাকৈ কিবা ষ্টেটমেণ্ট দি দিয়ে, তেতিয়া তোমাৰ ওপৰত কিডনেপিং লাগিব পাৰে, ৰেপ লাগিব পাৰে আৰু তোমাৰ 7 বছৰলৈকে জেল হ'ব পাৰে। বিৰাটে দৰকাৰী কথা এটা মই লাষ্টত ক'ব গৈ আছো, যদি তাই তোমাক ভাল পায় আৰু পলাই গৈ তোমালোকে যদি সেফকে থাকিব বিচাৰিছা, তেন্তে তোমালোকে কোৰ্ট মেৰেজ কৰিব পাৰা। ছোৱালীৰ মিনিমাম বয়স হ'ল 18 বছৰ আৰু ল'ৰাৰ মিনিমাম বয়স হ'ল 21 বছৰ। কিন্তু আৰু তাতকৈ দৰকাৰী কথা মই কৈ আছো, মই কিন্তু ইয়াতে পলাই যাবলৈ কাকুকে কোৱা নাই, নিজৰ ঘৰৰ মানুহক মনোৱা, তাৰ পাছত এইবোৰ পিছৰ কথা। বিৰাটে দৰকাৰী ভিডিঅ' সকলোলৈ শ্বেয়াৰ কৰি দিবা। জয় আই অসম।